সুপ্ৰভাত শ্ৰদ্ধাৰ থলগিৰি মুক্তিকামী জনগণ আৰু স্বাধীনতা সংগ্ৰামৰ প্ৰিয় বিপ্লৱী সৈনিক সহযোদ্ধাসকল ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ এই মহেন্দ্ৰক্ষণত সকলোলৈকে সুপ্ৰভাত তথা মান্য অনুসাৰে সশ্ৰদ্ধ প্ৰণাম মুক্তি সম্ভাষণ আৰু বৈপ্লৱিক শুভেচ্ছা যাচিলোঁ। এই আপাহতে ইয়াণ্ডাবু সন্ধিৰ পিছত অৰ্থাৎ পশ্চিম আকাশত স্বাধীনতা বেলি লেহেৰিয়াবৰ পৰাই যিসকল দেশপ্ৰেমিক অসম সন্তানে পাৰ্থিৱ জগতৰ মায়া হুঁ বিসৰ্জন দি নিস্বাৰ্থভাৱে জীৱন উৎসৰ্গা কৰি স্বাধীনতা পূৰ্ণ প্ৰতিষ্ঠাৰ অবিনাশী সংগ্ৰামৰ ধাৰাত অধিক হাৰুৱা কৰি গ'ল সেইসকল অমৰ মৃতকক সংগঠনৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। মুক্তি বিপ্লৱৰ এই দীঘলীয়া পৰিক্ৰমাত অসমবাসীৰ লগতে পশ্চিমা দক্ষিণ পূব এছিয়া স্বাধীনতাপ্ৰিয় জনগণ শুভাকাংক্ষী আৰু সমভাপন্ন বিপ্লৱী সংগঠনসমূহে বিভিন্ন সময়ত ভিন্ন প্ৰকাৰে আগবঢ়োৱা ত্যাগ তিতিক্ষা অকুণ্ঠ সহায় সহযোগিতা দিহা পৰামৰ্শ আৰু উৎসাহ উদ্দীপনাৰ বাবে আজি এই পৰম পবিত্ৰ মুহূৰ্তত আমাৰ সংগঠনে তেখেতসকলক কৃতজ্ঞচিতে তথা শ্ৰদ্ধাপূৰ্ণভাৱে সুঁৱৰিছোঁ। অসমৰ বুৰঞ্জীপাতত আজিৰ এই ৭ এপ্ৰিল পবিত্ৰ দিনটো কেৱল মাত্ৰ সংযুক্ত মুক্তি বাহিনী অসম সংগঠনৰ বাবেই নহয়, নজহা নপমা থলগিৰি জাতিটোৰ বাবে এই দিনটো স্মৰণীয় গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন। যোৱা ৪৫টা বছৰে সীমাহীন ঘাত প্ৰতিঘাত উত্থান পতন তথা পথ পৰিৱৰ্তনৰ মাজেদি আহি খামদাত অসম সন্তানসকলৰ অহোপুৰুষাৰ্থত বৰ্তমানো ৰাজধাৰ পোন কৰি বটবৃক্ষৰ দৰে থিয় হৈ আছে আমাৰ সংগঠন, য'ত প্ৰতিজন মুক্তিযোদ্ধাই হাড়ে হিমুজুৱে জাতীয় প্ৰেম আৰু স্বদেশ অনুৰাগৰ দায়বদ্ধতাত অতি নিষ্ঠাৰে সন্মিলিত সহস্ৰ জাতীয় মুক্তি বিপ্লৱৰ সংকল্প শত শত অমৰ মৃতকৰ আত্মবলিদান আৰু পৰাধীনতাত পিষ্ট জাতীয় আশা আকাংক্ষা বৰ লুইতৰ দৰে প্ৰবাহমান গতিক ত্বৰান্বিত কৰাৰ স্বাৰ্থত সৰ্বোচ্চ উজাৰি সেৱা আগবঢ়াই আহিছে। পুৰণি দিনৰ তিতা মিঠা স্মৃতি আশা ভৰসা পোৱা নোপোৱা আৰু হেৰুৱা এই সকলোবোৰেই দৰাচলতে আমাক নতুন দিনৰ বাবে অপুৰন্ত প্ৰেৰণা যোগায়। এনে পৰিপ্ৰেক্ষিতত আমাৰ বিপ্লৱী সহযোদ্ধাসকলে মুক্তি বিপ্লৱৰ কণ্টাকীৰ্ণ পথত আৰোহণ কৰা বিচিত্ৰ অভিজ্ঞতাখিনি নিত্য নতুন উৎপাদনশীল আঁচনিৰ জৰিয়তে ইয়াৰ নিপুণ আৰু নিখুঁত ৰূপায়ণৰ হেতুকে শাৰীৰিক মানসিকভাৱে সাজু হৈ আত্মপ্ৰত্যয় আৰু আত্মদৃঢ়তাৰে আজিৰ পৰা টঙালি বান্ধিব লাগিব। প্ৰিয় সহযোদ্ধা তথা মুক্তিকামী জনগণ, বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা অসমৰ সমাজ সভ্যতা ভাষা সংস্কৃতি আচাৰ নীতি আদি একক আৰু অনন্য। তাৰোপৰি নিষ্ঠুৰ সময়ৰ কোবাল সোঁতত হেৰুৱাই নোযোৱা অদম্য সাহস বুৰঞ্জীৰ উজ্জ্বল দৃষ্টান্ত আৰু জাতি জনগোষ্ঠীৰ তথা ভাষা ভাষীৰ এক মিলনভূমি এখন অতুলনীয় অসম দেশ, য'ত থলগিৰি জাতি জনগোষ্ঠীৰ একোটা প্ৰজন্মৰ পিছত প্ৰজন্মৰ বুকুত টকবকাই আছে স্বদেশ স্বজাতিৰ ঐতিহ্য আৰু গৰিমা। প্ৰাক ঐতিহাসিক কামৰূপ অৰ্থাৎ পৰৱৰ্তী কালত অসম এখন স্বাধীন দেশ হিচাপে হোৱা স্বত্তেও প্ৰত্যেকে প্ৰত্যেকৰ সাৰ্বভৌম স্বাধীনতা অক্ষুণ্ণ ৰাখিছে। ঠিক একেদৰে মধ্যপ্ৰাচ্যৰ দেশসমূহ ইছলাম ধৰ্মাৱলম্বী, অথচ কোনো এখন দেশেই ধৰ্মৰ নামত সাৰ্বভৌমত্বক বিসৰ্জন দিয়াৰ প্ৰয়োজন বোধ কৰা নাই। আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ তেতিয়াই পূৰ্ববংগ পাকিস্তানৰ সৈতে একে ইছলাম ধৰ্মাৱলম্বী হৈও কেনেকৈ দুখন স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰৰ সৃষ্টি হ'ল। নেপাল এখন
হিন্দু ৰাষ্ট্ৰ বসতি প্ৰধান হৈ ভাৰতৰ লগত প্ৰতিবেশী সুলভ মৰ্যাদাৰে আজিও স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰৰ ধ্বজা উৰুৱাই আছে। অতি তাৎপৰ্যপূৰ্ণভাৱে কুটিল ষড়যন্ত্ৰৰ অংশ হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি দল দুটাৰ উপৰিও ৰাজনৈতিক মুনাফা আদায়ৰ বাবে অসমৰ স্বাৰ্থ পৰিহাৰ কৰি ভাৰতীয় স্বাৰ্থত বৰ্তি থকা তথাকথিত জাতীয়তাবাদী ৰাজনৈতিক দল তথা সামাজিক সংগঠনসমূহে আজি কোপতি থলগিৰি জাতি জনগোষ্ঠীৰ জনগাঁথনিত বৈশিষ্ট্য নোহোৱা কৰিবলৈ অভাৰতীয় প্ৰবজন অব্যাহত ৰাখিছে। আনকি বুৰঞ্জী প্ৰসিদ্ধ স্বাধীন জাতিৰ সুস্পষ্ট ভৌগোলিক পৰিসীমাৰ ওপৰত থাকিবলগীয়া যি কৰ্তৃত্ব অসমৰ ক্ষেত্ৰত ঔপনিৱেশিক শাসকবৰ্গই পৰ্যায়ক্ৰমে তাকো নাইকিয়া কৰিলে। শেহতীয়াকৈ হিন্দুস্তান পক্ষৰুল তুলি নতুনকৈ প্ৰণয়ন কৰা শিক্ষানীতিয়ে থলগিৰি জাতি জনগোষ্ঠীৰ সাতাম পুৰুষীয়া সংস্কৃতিক পৰিচয় নিবাসন দিয়াটো নিশ্চিত। ঔপনিৱেশিক ভাৰত ভূখণ্ডৰ বৰ্তমানৰ যি বিশাল পৰিসীমা ভাৰত বুৰঞ্জীৰ পাতত ইয়াক বিচাৰি পোৱা নাযায়। তদানীন্তন ব্ৰিটিছ শাসকসকলে চল চাতুৰিয়ে 555খন সৰু বৰ স্বতন্ত্ৰ ৰাজ্যসমূহক ঔপনিৱেশিক স্বাৰ্থত সংলগ্ন কৰি কৃত্ৰিম ভাৰতৰ প্ৰশাসনিক পৰিকাঠামো নিৰ্মাণ কৰিছিল। গুজালি মেলাৰ দৰে ক্ষমতা হস্তান্তৰৰ পৰৱৰ্তী কালত হিন্দী বলয়ৰ ৰাজনৈতিক নেতাসকলে ন্যায্য স্বাৰ্থৰ আজি কোপতি অবৈধভাৱে দখলী স্বত্ব অব্যাহত ৰাখিছে। অসমৰ গৌৰৱোজ্জ্বল অতীত আৰু বৰ্তমানৰ পৰিৱৰ্তিত অধোমুখী প্ৰতিচ্ছবিখনৰ পূৰ্বৰ বেলিটোৰ দৰে চিৰন্তন শস্য তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। তৎসত্ত্বেও অসমৰ সন্মানীয় বিজ্ঞ সমাজে জনগণৰ সন্মুখত প্ৰকৃত সত্য উন্মোচন কৰিবলৈ সাহস নকৰাটোৱেই সাঁথৰৰ নিচিনা। তাৰ বিপৰীতে একাংশই ন্যায্য প্ৰাপ্তিৰ মুক্তি সংগ্ৰামক অৱজ্ঞাসূচক মন্তব্য বা উপলুঙা কৰিহে সন্তুষ্টি পায়। এই ধৰণৰ বিক্ষিপ্ত চিন্তা চৰ্চাৰ সন্মিলিত সহস্ৰ জাতীয় মুক্তি বিপ্লৱৰ অবিচ্ছেদ্য অংশ বুলিয়েই গণ্য কৰোঁ। তথাপিও যুগাত্মক সমালোচনাক স্বাগতম জনাই আমি আমাৰ জাতীয় দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিম। এইটো অনস্বীকাৰ্য যে নানানটা সমস্যাৰে জৰ্জৰিত থলগিৰি জাতিটোৰ ভয়াৱহ দুঃসময়ৰ মাজেৰে অগ্ৰসৰ হৈছে। তাৰ পিছতো সচেতন নাগৰিক সমাজ জাতীয় দল সংগঠন আদি অতি সম্প্ৰতি মৌন নিবাস অথচ আছাম বৈৰী ভাৰত ৰাষ্ট্ৰৰ পাৰিতোষিকৰ আশাত অহৰহ বৌদ্ধিক আক্ৰমণৰ জৰিয়তে অসমৰ স্বৰ্ণশোধিত বুৰঞ্জীক বিকৃতকৰণৰ দ্বাৰা নৱপ্ৰজন্মক ভাৰত আৰু ভাৰতীয় পৰিচয়বাদী ধ্যান ধাৰণাৰে গঢ়ি তোলাৰ জোৰদাৰ প্ৰয়াস চলিছে। ইয়াৰ উদ্দেশ্য একেবাৰেই স্পষ্ট। অসমৰ থলগিৰি জাতি জনগোষ্ঠীসমূহক স্বাধীন দেশ হিচাপে সগৌৰৱেৰে বৰ্তি আছিল। খ্ৰীষ্টপূৰ্ব 400 শতিকাত চন্দ্ৰগুপ্ত মৌৰ্য আৰু অশোকৰ ৰাজত্বকালত তথাকথিত ভাৰতৰ অধিকাংশ স্বতন্ত্ৰ ৰাজ্যই বিশাল মগধ সাম্ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল। যদিও কামৰূপ বা প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ অসমৰ সেই মগধ সাম্ৰাজ্যৰ ভিতৰত সোমাবলৈ সক্ষম হোৱা নাছিল। তাৰ পিছত পৰাক্ৰমী মোগল শাসকসকলে পঞ্জাৱৰ পৰা আৰম্ভ কৰি বংগলৈকে সমগ্ৰ তথাকথিত ভাৰতবৰ্ষক কেনেকৈ শাসন কৰিলে তাৰ ইতিবৃত্ত বুৰঞ্জীত সবিস্তাৰে উল্লেখ আছে। কিন্তু ঐতিহাসিক চাৰিপিঠ সামৰি সুতৰি অসমে অশেষ ত্যাগৰ বিনিময়ত 17বাৰকৈ মোগলক পৰাভূত কৰি ইয়াৰ ভৌগোলিক স্বতন্ত্ৰতা আৰু নিজৰ স্বাধীনতা ৰক্ষা কৰিছিল। আজিও মহম্মদ বিন ইক্তাৰ খিলাজীৰ পৰাজয়ৰ স্বাক্ষৰ উত্তৰ গুৱাহাটীত কানাই বৰশী বোৱা শিলত খোদিত আছে। এই কথা অসমক বুৰঞ্জী ভাল পোৱা
প্ৰতিজন ব্যক্তিয়েই জানে। উল্লেখনীয় যে তাৰ পৰৱৰ্তী সময়ছোৱাত স্বাধীন চেতিয়া ঢলগিৰি সেনাৰ শৌৰ্য সাহস দৃঢ়তা তথা প্ৰথাগত ৰণকৌশলৰ পূৰ্ণ উজ্জ্বলি উঠিছিল শৰাইঘাটৰ ৰণত। ঐতিহাসিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে আমি পাওঁ খ্ৰীষ্টপূৰ্ব 200 পৰা 1826 চনলৈকে প্ৰায় 2000 বছৰ পুৰণি স্বকীয় পৰিচয়েৰে সমৃদ্ধ অসম এখন স্বাধীন দেশ হৈয়ে ব্ৰতি আছিল, যিটো অসমৰ জাতীয় জীৱনৰ বাবে সবাতোতকৈ উল্লেখযোগ্য ঘটনা হিচাপে আজিও পৰিগণিত। ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত স্বাক্ষৰিত ইয়াণ্ডাবুৰ সন্ধিৰ 2 নং অনুচ্ছেদ উভয় পক্ষই স্পষ্টকৈ অসম ভূখণ্ডৰ সাৰ্বভৌম স্বাধীনতাক মান্যতা প্ৰদান কৰাৰ লগতে এই সন্ধিপত্ৰ মৰ্মে অসমত কাৰো দখল স্বত্ব সাব্যস্ত হোৱা নাছিল। 1206 চনত তদানীন্তন কামৰূপৰ ৰজা পৃথুৰ হাতত বখতিয়াৰ খিলিজীয়ে পৰাজয় বৰণ কৰাৰে পৰা 1681 চনলৈকে মহাপৰাক্ৰমী মোগলসকলে কেইবাবাৰো আক্ৰমণ কৰিও অসম দখল কৰিব নোৱাৰিলে। আনকি ব্ৰিটিছৰ 121 বছৰীয়া শাসনেও আমাৰ ঢলগিৰি জাতি জনগোষ্ঠীৰ স্বকীয় ঐতিহ্য গৰিমা মান কৰিব পৰা নাছিল। কিন্তু ভাৰতৰ ভুৱা স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ পৰা একাংশই উদ্দেশ্যপ্ৰণোদিতভাৱে ধৰ্মীয় কল্পকাহিনীৰ আধাৰত আৰু বিভ্ৰান্তিকৰ কিছুমান বাগধাৰাৰ সৃষ্টি কৰি সহজ সৰল জনতাক ব্ৰঞ্জীৰ প্ৰকৃত সত্য উপলব্ধিৰ পৰা চিৰদিন অতৰাই ৰাখিবলৈ বিচাৰে। অতি পৰিতাপৰ বিষয় যে ধৰ্মৰ নামত কুটিল ৰাজনীতি কৰা একাংশ তথাকথিত ভাৰত ৰাষ্ট্ৰৰ অখণ্ডতাৰ গুণানুকীৰ্তন কৰা সততে পৰিলক্ষিত হয়। তেওঁলোকলৈ আমাৰ দ্বিধাহীন আহ্বান, কিয়নো কেৱল ধৰ্মই এটা জাতিৰ পৰিচয় হ'ব নোৱাৰে। সেই অনুসাৰে ব্যক্তি যি ধৰ্ম সম্প্ৰদায়ৰ নহওক কিয় ধৰ্মান্ধতা আৰু মনৰ কলুষতা দূৰ কৰাটোৱেই নিতান্ত প্ৰয়োজন। পৃথিৱীৰ ক'তো ধৰ্মীয় আৱেগ অনুভূতিক দোহাই দি স্বাধীনতা বিসৰ্জন দিয়াৰ উদাহৰণ নাই। ইউৰোপীয় ইউনিয়নৰ অন্তৰ্ভুক্ত প্ৰায়বোৰ দেশ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী। তদুপৰি তেওঁলোকৰ পবিত্ৰ ধৰ্মগ্ৰন্থ বাইবেল হোৱা স্বত্তেও প্ৰত্যেকে প্ৰত্যেকৰ সাৰ্বভৌম স্বাধীনতা অক্ষুণ্ণ ৰাখিছে। ঠিক একেদৰে মধ্যপ্ৰাচ্যৰ দেশসমূহ ইছলাম ধৰ্মাৱলম্বী, অথচ কোনো এখন দেশেই ধৰ্মৰ নামত সাৰ্বভৌমত্বক বিসৰ্জন দিয়াৰ প্ৰয়োজন বোধ কৰা নাই।